Hi guys, good evening. Welcome back my YouTube channel. এয়া চাওক মোৰ অন্য এটা সাইটত মই আজি ভিজিট কৰিছোঁ। সম্পূৰ্ণ কাম হৈ গৈছে, খালি হোৱাইট সিমেন্টৰ ইপক্সি কাম চলি আছে। এয়া চাওক ফ্ৰন্ট বেলকনি ফাৰ্ষ্ট ফ্লোৰ, ইয়াৰ প্লেঙ্কছ দিয়া হৈছে আৰু এয়া চাওক ডুইং ডাইনিং ফাৰ্ষ্ট ফ্লোৰ গ্ৰাউণ্ড ফ্লোৰ। এয়া ইপক্সি কৰা হ'ব। 3 mm স্পেচ দি ইয়াক লগোৱা হৈছে। সম্পূৰ্ণ কাজাৰিয়া টাইলছ ব্ৰেণ্ডেড। আৰু এয়া চাওক এয়া হৈ গ'ল কিটচেনৰ কাউণ্টাৰ টেবুলৰ কাম বাকী আছে। ইণ্টেৰিয়ৰ মানুহ কাম কৰি আছে। এইটো হ'ল পূজা ঘৰৰ কাম সম্পূৰ্ণ হৈ গৈছে। ৱালৰ খালি ইপক্সি মাৰিবলৈ বাকী আছে। ইয়াতে 10 হাইট দিয়া হৈছে। এয়া চাওক ইয়াৰ কাম হৈ গৈছে, ইপক্সি খালি বাকী আছে। এইফালে আৰু এটা বাথৰুম দেখাইছোঁ। এইটো এটা সৰু কৰিডৰ কিটচেনৰ কাষতে, আৰু এইটোত কাম বাকী আছে। ইয়াতে সম্পূৰ্ণ ৰঙৰ টেমা আচবাব বস্তু ইয়াত ৰাখি দিয়া হৈছে। ইয়াৰ ফিনিচিঙত ইয়াত হটাই কিনি কাম কৰা হ'ব। এয়া চাওক এইফালে মই এটা দেখাইছোঁ বেডৰুম ফাৰ্ষ্ট ফ্লোৰ গ্ৰাউণ্ড ফ্লোৰ। এয়া চাওক এইটো এটা বেডৰুম আৰু এইফালে এটা আছে বেডৰুম। এয়া চাওক বেডৰুম, এয়া আমাৰ মিস্ত্ৰী ইপক্সি কাম কৰি আছে। এইটো বাথৰুম সম্পূৰ্ণ হৈ গৈছে ইপক্সি। এয়া চাওক আৰু এটা ৱাল সম্পূৰ্ণ হাইলাইট কৰি দিয়া হৈছে, যিটো চাৱাৰ পজিশ্যনৰ ৱালটো, নহ'লে পানী আইৰণ থাকিলে অলপমান লেতেৰা হৈ যায় ৱালবিলাক প্ৰায়, সেইকাৰণে ডাৰ্ক কালাৰ ইউজ কৰা হৈছে। আৰু ইপক্সিটো এয়া চাওক ইপক্সিটো আমি মৰা হয় ইয়াত চফা কৰি সম্পূৰ্ণ ধুনীয়া কালাৰ। এইটো কালাৰটো হ'ল ডাৰ্ক গ্ৰে। 3 mm স্পেচ দি লগাওঁতে লগোৱা হয়। আৰু এইটো এটা বেচিন চাওক, এইটো এটা ইয়াত এটা সৰু বেচিন হ'ব। ইয়াতে এটা সৰু হাত ধোৱা বেচিন হ'ব। এইটো একচুৱেলি কাপোৰ ধুবৰ কাৰণে বনোৱা হৈছে। মালিকনী অকণমান বয়সস্থ হৈছেতো, কাপোৰ ধুবৰ কাৰণে অসুবিধা হয়, কঁকাল বিষ আছে। ইয়াতে থিয় হৈ কাপোৰ ধোৱা সুবিধা কৰি দিয়া হৈছে সম্পূৰ্ণ গ্ৰেনাইট দি। এয়া ইপক্সি বনাই আছে আমাৰ মিস্ত্ৰী, কাম কৰি আছে। প্ৰায় 2জন মিস্ত্ৰী লাগি আছে ইপক্সি মৰাত। এতিয়া মই পোনে আপোনালোকক ফাৰ্ষ্ট ফ্লোৰ লৈ গৈছোঁ। এইটো টুপ্লেক্স বিল্ডিং হয়। এয়া চিৰি চাওক, এয়া ব্লেক কালাৰ ৰাইজাৰ আৰু পিংক কালাৰ গ্ৰেনাইট দিয়া হৈছে। চিৰি কাষে কাষে সাইডত 1.5 ইঞ্চি বিট কৰি হাফ মল্ডিং কৰি দিয়া হৈছে, ছিংগল মল্ডিং। ইয়াতে যাতে লেতেৰাটো ধূলি চুলি পৰি গ'লে সাধাৰণতে ঝাৰু মাৰি দিলে গুচি যায়, তেনেকৈ কৰি দিয়া হৈছে। আৰু এইটো ফাৰ্ষ্ট ফ্লোৰ বেলকনি, ফ্ৰণ্ট বেলকনি হয়। আৰু সাইডে 10 ইঞ্চি গ্ৰেনাইট দিয়া আছে ডাবল মল্ডিং কৰি। ইয়াতে ৰেলিং, চিৰি ৰেলিং বহিব। টাইলছ দিলে ড্ৰিল কৰিলে কেতিয়াবা ভাঙি যাব পাৰে, সুবিধা কৰি দিয়া হৈছে ধুনীয়াকৈ। আৰু পোষ্টত এলিমিনেশ্যন টাইলছ দিয়া হৈছে। আৰু এইটো 2nd ফ্লোৰলৈ যোৱা চিৰি।